নলবাৰী চহৰৰ নলা নৰ্দমা নিৰ্মাণত আখোৱা 2 বছৰে সম্পূৰ্ণ হোৱা নাই কাম। নলবাৰী চহৰৰ উন্নয়নৰ কাৰণে চলি আছে নলা নিৰ্মাণৰ কাম, কিন্তু কামৰ গতি লেহেমীয়া হোৱাৰ বাবে বিগত প্ৰায় 2 বছৰে আধৰুৱা হৈ আছে নিৰ্মাণ কাৰ্য। ইপিনে লোক নিৰ্মাণ বিভাগৰো কামৰ মান চোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নাই। কেৱল পকেট গৰম কৰিয়ে সামৰিছে দায়িত্ব। নলাসমূহ নিৰ্মাণৰ ক্ষেত্ৰতো নাই কোনো নীতি নিয়ম। চহৰৰ প্ৰায় প্ৰতিটো বাট পথতে এতিয়া চলাচলৰ বাবে অনুপযুক্ত। ঠিকাদাৰক কামৰ অগ্ৰগতিৰ কথা সুধিলে একাংশ দালালে সাধাৰণ লোকক ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উঠিছে। হয়ছাক বৰ্তমান সময়ত নলবাৰী চহৰত যি নলা নৰ্দমা কাম নলবাৰী চহৰৰ প্ৰায় জেগাতে চলি আছে। PNC ৰোডতো নলা নৰ্দমা কাম চলি আছে, কিন্তু ঠিকাদাৰসকলে বা লোক নিৰ্মাণ বিভাগে আপোনাৰ দিনৰ পোহৰত কাম নকৰি ৰাতিৰ পোহৰত নিম্নমানৰ কাম কৰি আমাৰ জনসাধাৰণে যি দুৰ্দশা পাই আছে, তাতে ৰাতিপুৱা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ যাতনা ভুগি আছে। এই ক্ষেত্ৰত ইয়াৰ কাৰণে মই আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত জয়ন্ত মল্লক ডাঙৰীয়া আমি আহ্বান জনাইছোঁ বা আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যেন অনতি পলমে এই কাম সম্পূৰ্ণৰূপে কৰে। কাৰণ তেখেতে বহু বছৰ আগত কৈ আহিছিল যে নলবাৰী ধৰক প্ৰসৱ যন্ত্ৰণাত বৰ্তমান চটবটাই আছে, কিন্তু এই প্ৰসৱ যন্ত্ৰণাৰ পৰা কেতিয়া নলবাৰী মুক্ত হ'ব সেইটো জয়ন্ত মল্ল ডাঙৰীয়ালৈ আমাৰ প্ৰশ্ন থাকিল। আৰু আমাৰ হয় আছু অফিচৰ সন্মুখতো কামবিলাক কৰিছিল, কিন্তু ৰাতিৰ এন্ধাৰত তেখেতসকলে কামবোৰ কৰিছে, যাৰ কাৰণে আমি আজি লক্ষ্য কৰিছিলোঁ যে চিমেণ্টৰ সলনি বালি ওলাইছিল। এইবোৰ কাম ভালদৰে কৰিবলৈ আমি লোক নিৰ্মাণ বিভাগক অনুৰোধ জনাইছোঁ। এইটো ভাঙি এতিয়া আৰু ঢালাই বালু নহয় ঢালাই আছিল, মিক্স আছিল দালাটো বেছিভাগ মানে অলপ ৰেম্পটো অলপ টাইট লোৱাতে দালাটো বেছি নহয়, খালি আমাৰ ৰেম্পটোৱে এইটো খালি ভাঙি এতিয়া ঢালাই কৰিছোঁ। কামটো আমি চাইছোঁ। কি নাম আপোনাৰ? আনোৱাৰ ইয়াৰ হেৰি কোন হয়, মোহাৰি কোন হয়? মোহাৰি সনাতন আছে, ঠিকাদাৰ কিন্তু আছে ঠিকাদাৰটো গুৱাহাটীৰ নামটো এইটো গম নাপাওঁ। আমি 2 বছৰতে দেখি আছোঁ চিমেণ্ট নাই, অকল বালু নহয় চব মিক্স আছে। কিন্তু আপোনালোকে নিজে অলপ জেগাতে আমাৰ হেৰিটো ওলাইছে। কিয় ভাঙিলে তেতিয়াহ'লে যদি অকল বালি নাই চিমেণ্টে? অলপ জেগাতে আমাৰ খালি হেৰিটো হৈছে, এইটো আমি এতিয়া ঢলাইটো তাতে মাৰি দি আছোঁ। মানে সেইখিনি কাম বেয়া হৈছে? সেইখিনি নহয়, আমাৰ খালি আমাৰ মচিনত খালি 6 ইঞ্চিমান হেৰি হৈছে। বেয়া হৈছে? বেয়া হৈছে, এইটো আমি হেৰি কৰিছোঁ। বেয়া হৈছে কামটো? 6 ইঞ্চিমান হৈছে। আৰু বিভিন্ন ঠাইত ধুমুহা ওলাই আছে, ঢালাই কৰা হয়। ৰদ মানে এইটো কোনোবা জেগাত অলপ অলপ ৰদটো ওলাই যায়, এইটো আমি লগে লগে ৰিপেয়াৰিং কৰিম। মানে বেয়া হোৱাৰ কাৰণে এতিয়া ভাঙি ৰদটো ওলাই তুমি লগে লগে আমি ৰিপেয়াৰিং কৰিম। বেয়া হোৱাৰ কাৰণে এতিয়া ভাঙি কাম কৰি আছে। আৰু বিয়া মানে কি আমাৰ অলপ এইটো বিয়া মানে 6 ইঞ্চিমান সেইটো বেয়া হৈছে? বেয়া হৈছে, এইটো বেয়া হৈছে, এইটো আমি কৰি দি আছোঁ। বেয়া হৈছে কৰি দি আছে। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।